পাঁচজন ব্যক্তির মনত কষ্ট দিলে আল্লাহর আরশ পর্যন্ত কঁপি ওঠে, আল্লাহ তাআলা নারাজ হৈ যায়। জীৱনত কেতিয়াও এই পাঁচজন ব্যক্তিক কষ্ট নিদিব, তেওঁলোকৰ মনত আঘাত নিদিব, নহলে আল্লাহৰ গজবৰ পৰা আপুনি বাচিব নোৱাৰে। এই পৃথিৱীৰ কোনো শক্তিয়ে আল্লাহৰ গজবৰ পৰা আপোনাক ৰক্ষা কৰিব নোৱাৰে। জীৱনত বিপদ নামি আহিব, জীৱন ধ্বংস হৈ যাব, চাৰিওফালৰ পৰা সমস্যাই আপোনাক ঘেৰাও কৰি পেলাব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আমাৰ জীৱনত যিবোৰ বালা মুচিবত আহে, যিবোৰ পেৰেচানি আহে, আমাৰ জীৱনৰে কিছুমান ডাঙৰ ডাঙৰ ভুলৰ কাৰণে সেইবোৰ বিপদ আপদ আহে, জীৱন অশান্তিময় হৈ যায়, কতোৱে আমি শান্তি নাপাওঁ। আদল ইনসাফ ফকত হাশৰ পে মৌকুফ নেহি, জিন্দগী খুদ গুনাহৰ কি সাজা দেতি হে। এই জীৱনত আমি যিবোৰ গুনাহ কৰোঁ, যিবোৰ ভুল কৰোঁ, ইয়াৰ শাস্তি যে মৃত্যুৰ পিছতেই যে হ'ব, কিয়ামতৰ দিনাই যে সকলো কিছু বিচাৰ হ'ব, সকলো শাস্তি যে তেতিয়াই হ'ব, তেনেকুৱা কথা নহয়। এই জীৱনেও নিজৰ পাপৰ শাস্তি দিয়ে। আমাৰ সমস্যাবোৰ কৰবাত হৈ থাকে, সমাধান কৰবাত বিচাৰি থাকো। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যি পাঁচজন ব্যক্তিক কষ্ট দিলে আল্লাহৰ আৰশ কঁপি উঠে, আল্লাহ তাআলা নাৰাজ হৈ যায়, জীৱনত অশান্তি নামে আহে, আল্লাহৰ গজবৰ শিকাৰ হৈ যায়। সৰ্বপ্ৰথম হৈছে পিতৃ মাতৃ। কোনো সন্তানে যদি তাৰ পিতৃ মাতৃক কষ্ট দিয়ে, পিতৃ মাতৃৰ মনত আঘাত দি কথা কয়, আল্লাহৰ আৰশ কঁপিবলৈ আৰম্ভ কৰে, তাৰ জীৱনত অশান্তি নামে আহে। কাৰণ এই সন্তানে পিতৃ মাতৃৰ জৰিয়তে এই সুন্দৰ পৃথিৱীখন দেখা পাইছে। যদি সেই পিতৃ মাতৃক সন্তানে আঘাত দিয়ে, পিতৃ মাতৃক ঘৰৰ পৰা ওলাই দিয়ে, আল্লাহ তাআলা নাৰাজ হৈ যায়। সেই পিতৃ মাতৃৰ আগত যেতিয়া টান কথা কয়, পিতৃ মাতৃক সেটআপ বুলি কয়, চুপ থাকা বুলি কয়, যেতিয়া পিতৃ মাতৃৰ লগত কোনো সন্তানে দুৰ্ব্যৱহাৰ কৰে, আল্লাহৰ আৰশ কঁপিবলৈ ধৰে, আল্লাহ তাআলা নাৰাজ হৈ যায়, তাৰ জীৱনত অশান্তি নামে আহে, সেইজন বান্দা আল্লাহৰ গজবৰ শিকাৰ হয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ ৰব্বুল আলামিন কোরআনে কারীমত এই দৰে ইরশাদ কৰে, ওয়াকাযা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহু ওয়া বিল ওয়ালিদাইনি ইহসানা ইম্মা ইয়াবলুগান্না ইনদাকাল কিবার আহাদুহুমা আও কিলাহুমা ফালা তাকুল লাহুমা উফফি ওয়া লা তানহারহুমা ওয়া কুল লাহুমা কাওলান কারীমা ওয়াখফিজ লাহুমা জানাহাজ যুল্লি মিনার রাহমা ওয়া কুর রাব্বিরহামহুমা কামা রাব্বায়ানি সগীরা। আল্লাহু আকবার। আল্লাহ রাব্বুল আলামিন কোরআনে কারীমত এই দৰে ইরশাদ কৰে, বিশ্বৰ মানৱ জাতিক সম্বোধন কৰি কয়, হে বিশ্বৰ মানৱ জাতি, তোমালোকৰ প্ৰতিপালকে এয়া ফয়সালা কৰিছে, হুকুম কৰিছে যে তোমালোকে তেখেতৰ বাহিৰে অন্য কাৰো ইবাদত নকৰিবা। ওয়াকাযা ৰাব্বুকা, তোমালোকৰ প্ৰতিপালকে এয়া ফয়সালা কৰিছে, হুকুম কৰিছে, আল্লা তা'বুদু ইল্লা ইয়্যাহু, যে তোমালোকে তেওঁৰ বাহিৰে অন্য কাৰো ইবাদত কৰিব নোৱাৰা, তেওঁৰ বাহিৰে অন্য কাৰো উপাসনা কৰিব নোৱাৰা। একমাত্ৰ উপাসনাৰ যোগ্য হৈছে আল্লাহ ৰব্বুল আলামিন, যিজনে তোমালোকক সৃষ্টি কৰিছে, তোমালোকৰ খালিক, তোমালোকৰ মালিক। আল্লাহ ৰব্বুল আলামিনৰ ইবাদত কৰিবা। কিন্তু আল্লাহ ৰব্বুল আলামিন তেখেতৰ ইবাদতৰ লগে লগে অবিল ওয়ালিদাইনি ইহসানা, তোমালোকে তোমালোকৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা, তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰা। আল্লাহ ৰব্বুল আলামিন আৰু কয়, হে মোৰ বান্দা বান্দীসকল, তোমালোকৰ পিতৃ মাতৃৰ কোনোবা এজন কিংবাতো দুজন যেতিয়া তেওঁলোক বৃদ্ধ হৈ যায়, তেওঁলোকৰ আগত উফ শব্দটো ব্যৱহাৰ নকৰিবা, তেওঁলোকৰ লগত সৎ ব্যৱহাৰ কৰা, সৎ আচৰণ কৰা, বেয়া আচৰণ নকৰিবা। তেওঁলোকৰ আগত নিজকে এনেকৈ পেশ কৰা যে তুমি তেওঁলোকৰ বাধ্য হয়। ওয়াখফিজ লাহুমা জানাহাজ যুল্লি মিনাৰ ৰাহমা, ইয়াৰ মতলব হৈছে কোনো শিকাৰীয়ে যেতিয়া কোনো চৰাই চিৰিকটিক যেতিয়া কাঁড় মাৰি দিয়ে, কাঁড় মাৰি দিয়াৰ লগে লগে তাৰ গাত লাগি যোৱাৰ লগে লগে পৰি যায়, দুইফালে পাখা মেলি দি পৰি যায়, আৰু যে মই তোমাৰ বাধ্য হয়, মই তোমাৰ আগত ব্যক্ত হৈছো, তুমি যি কৰা মোৰ লগত কৰিব পাৰা। ঠিক তেনেদৰে সন্তান পিতৃ মাতৃৰ আগত নিজকে এনেকৈ পেশ কৰিব লাগে যে মই তোমালোকৰ বাধ্য হয়, যি কৰা মোৰ লগত কৰিব পাৰা। আল্লাহু আকবার। আল্লাহ তাআলাই নিজে শিকাই দিছে যে তোমালোকৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা, নিজকে এনেকৈ তেওঁলোকৰ আগত পেশ কৰা যে তুমি তেওঁলোকৰ বাধ্য হয়, আৰু তেওঁলোকৰ কাৰণে তুমি দোয়া কৰা, ৰব্বিৰহামহুমা কামা ৰব্বায়ানি সগীৰা, যে হে মোৰ প্ৰতিপালক, হে মোৰ সৃষ্টিকৰ্তা, মোৰ পিতৃ মাতৃয়ে মোক যিদৰে সৰুতে লালন পালন কৰিছিল, মৰম কৰিছিল,
ঠিক তেনেদৰে মোৰ পিতৃ মাতৃক তুমি ৰহমতৰ কোলাত লালন পালন কৰা, ৰহমত নাজিল কৰা। পিতৃ মাতৃৰ কাৰণে সন্তানে দোৱা কৰিব লাগে, সেয়াও আল্লাহ ৰব্বুল আলামিনে শিকাই দিছে। সেই পিতৃ মাতৃক যেতিয়া সন্তানে আঘাত দিয়ে, কষ্ট দিয়ে, সেই সন্তানৰ এই জীৱন, ইহকালৰ জীৱন অশান্তিময় হৈ যায়, জীৱনত পেৰেচানি বালা মুচিবতবোৰ দূৰ নহয়, আৰু পৰকালত ইয়াৰ কাৰণে শাস্তি আছেই। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, রিজার রব্বি ফি রিজাল ওয়ালিদাইন ওয়া সাখাতুর রব্বি ফি সাখাতিল ওয়ালিদাইন। পিতৃমাতৃৰ সন্তুষ্টিৰ মাজত আল্লাহৰ সন্তুষ্টি আছে, আল্লাহু আকবার। আৰু পিতৃমাতৃৰ নাৰাজগীৰ মাজত আল্লাহৰ নাৰাজগী আছে। যদি আপুনি নিজৰ পিতৃমাতৃক নাৰাজ কৰিছে, আপুনি যিমানে ইবাদত নকৰক কিয় জীৱনৰ সকলো নেক আমল বৰবাদ হৈ যাব। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সাহাবা হযরত আলকামা রাদিয়াল্লাহু তাআলা আনহু, তেখেতৰ মৃত্যুৰ সময়ত তেওঁৰ কলিমা নসিব হোৱা নাই, মৃত্যুৰ যন্ত্ৰণাত ছটফট কৰি আছে। সকলোৱে যেতিয়া দেখা পাইছে যে বহুত কষ্ট কৰি আছে কিন্তু মৃত্যু হোৱা নাই, কাৰণটো কি? আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত খবৰ পঠালে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কেইজনমান সাহাবাক লৈ আলকামাৰ ঘৰত উপস্থিত হ'ল আৰু দেখা পালে আলকামা মৃত্যুৰ যন্ত্ৰণাত কষ্ট কৰি আছে, মৃত্যু হোৱা নাই, কলিমা নসিব হোৱা নাই। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বুজি পোৱা আৰু বাকী নাথাকিল, আৰু লগে লগে ক'লে যে আলকামাৰ মাতৃক মাতি আনা, আলকামাৰ মাকক মাতি আনা হ'ল। তেতিয়া আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আলকামাৰ মাতৃক সম্বোধন কৰি কয়, হে মা, মই আৰু বুজি পোৱাৰ বাকী নাই যে আলকামাই আপোনাৰ মনত কষ্ট দিছে, আপুনি আলকামাৰ ওপৰত নাৰাজ হৈ আছে, যাৰ কাৰণে আলকামাৰ কলিমা নসিব হোৱা নাই, মৃত্যুৰ যন্ত্ৰণাত কষ্ট কৰি আছে। আপুনি দয়া কৰি আলকামাক মাফ কৰি দিয়ক, আপোনাৰ পুত্ৰক আপুনি মাফ কৰি দিয়ক। এই কথা শুনাৰ লগে লগে আলকামাৰ মাকে চিন্তা কৰি আছে, আলকামাই মোক ইমান কষ্ট দিছে, এইফালে ৰিকুৱেষ্ট কৰি আছে আল্লাহৰ নবীয়ে। নবীৰ কথাও অমান্য কৰিব নোৱাৰি, নবীৰ কথাও মানিব লাগে, কিন্তু মনৰ যিটো দুখ, মনৰ যিটো কষ্ট নবীৰ আগতেও ব্যক্ত কৰি আছে, চকুৰ পানী এৰি দিছে আৰু কান্দি দিছে। ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আলকামা সৰু থাকোঁতেই তাৰ পিতৃৰ ইন্তেকাল হৈ যায়, মই বেৱা হৈ যাওঁ, আৰু মই সৰুৰ পৰাই তাক লালন পালন কৰিছো, বহুত দুখ কষ্ট কৰি মই তাক ডাঙৰ দীঘল কৰিলো, তাক বিয়া পাতি দিছো, তাৰ সুখৰ সংসাৰ। এতিয়া তাৰ বিবিৰ আগত মোক অসন্মানী কৰে, মোক তুচ্ছ তাচ্ছিল্য কৰে, মোক আঘাত দি কথা কয়, মোক জ্বালা যন্ত্ৰণা দিয়ে। ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মই মোৰ পুত্ৰ আলকামাক মই মাফ নকৰো। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া দেখিলে আলকামাৰ মাক তাৰ ওপৰত নাৰাজ হয়, তেন্তে আলকামাৰ আৰু কোনো ৰক্ষা নাই, আলকামাৰ তো কলিমা নসিব নহব। সাহাবাসকলক ক'লে, হে মোৰ সাহাবাসকল, তোমালোকে শুকান খৰি লৈ আহা। শুকান খৰি লৈ অহা হ'ল আৰু হুকুম কৰিলে, তোমালোকে জুই জ্বলাই আলকামাক জ্বলাই দিয়া, জুইত আলকামাক জ্বলাই দিয়া। যেতিয়া আলকামাৰ মাকে দেখিলে খৰিও হাজিৰ কৰা হৈছে, এতিয়া জুই জ্বলাই দিয়া হ'ব, আলকামাক এতিয়া জিন্দাই জ্বলাই দিয়া হ'ব, লগে লগে কান্দি দিলে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মোৰ পুত্ৰক মোৰ চকুৰ সন্মুখত আপুনি জ্বলাই দিব, মই কেনেকৈ সহ্য কৰিম? ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মই সহ্য কৰিব নোৱাৰিম, আলকামাক আপুনি নজ্বলাব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে আলকামাৰ মাক, আপুনি যদি দুনিয়াৰ জুইত আপোনাৰ পুত্ৰ জ্বলি থাকে আপুনি সহ্য কৰিব নোৱাৰে, আপুনি বৰদাস্ত কৰিব নোৱাৰে, তেন্তে জাহান্নামত যদি আপোনাৰ পুত্ৰ জ্বলি থাকে আপুনি কেনেকৈ সহ্য কৰিব? আপোনাৰ অভিশাপ যদি তাৰ ওপৰত থাকে, যদি আপুনি মাফ নকৰে, আপুনি যেতিয়ালৈকে নাৰাজ হৈ থাকিব আল্লাহ তাআলা পৰ্যন্ত আপোনাৰ পুত্ৰক মাফ কৰি নিদিয়ে, আলকামা জাহান্নামত যাব লাগিব, জাহান্নামৰ জুইত জ্বলি থাকিব লাগিব, নাউজুবিল্লাহ। আলকামাৰ মাকে কান্দি দিলে আৰু ক'লে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মই মোৰ পুত্ৰ আলকামাক এতিয়া এই মুহূৰ্তত মই মাফ কৰি দিলো। আল্লাহু আকবার। আলকামাৰ মাকে যি মুহূৰ্তত এই বাক্য উচ্চাৰণ কৰিলে যে মই মোৰ পুত্ৰ আলকামাক মাফ কৰি দিলো, মোৰ মনত তাৰ প্ৰতি কোনো নাৰাজগী নাই, মই তাক মাফ কৰি দিলো, লগে লগে আলকামা ৰাদিয়াল্লাহু আনহু কলিমা পঢ়ি আছে, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। কলিমা পঢ়ি পঢ়ি আলকামাৰ ইন্তেকাল হৈ গ'ল। আল্লাহু আকবার। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, সেইকাৰণে জীৱনত কেতিয়াও পিতৃ মাতৃৰ মনত আঘাত নিদিব, মা বাবাৰ মনত কষ্ট নিদিব,
তেওঁলোক যদি নাৰাজ হৈ থাকে জীৱনৰ সকলো আমল বৰবাদ হৈ যাব তেওঁলোকৰ ৰাজি খুশিৰ মাজত আল্লাহৰ ৰাজি খুশি আছে তেওঁলোকৰ নাৰাজগিৰ মাজত আল্লাহৰ নাৰাজগি আছে আমি জীৱনত কেতিয়াও পিতৃ মাতৃৰ মনত আঘাত দিব নোৱাৰি দুই নম্বৰত যিজন ব্যক্তিৰ মনত কষ্ট দিলে আল্লাহ তাআলা নাৰাজ হৈ যায় আল্লাহৰ আৰশ কঁপি উঠে হেয়া হৈছে এতিম যিসকল এতিম হয় এতিমক কেতিয়াও কষ্ট দিব নালাগে তেওঁলোকৰ লগত দুৰ্ব্যৱহাৰ কৰিব নালাগে পাৰিলে এতিমক আমি সহায় কৰিব লাগে যিমান পাৰো তেওঁলোকক সহায় কৰিব লাগে আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে সাহাবাসকলক কয় হে মোৰ সাহাবাসকল মই পৃথিৱীত আহাৰ আগতেই মোৰ পিতৃৰ ইন্তেকাল হৈ যায় আৰু দুনিয়াত আহাৰ পিছত মাতৃৰ লগতো বহুত দিন খেলা ধূলা কৰিব পৰা নাই মোৰ মাকো ইন্তেকাল হৈ যায় মই দূৰৰে এতিম হয় হে মোৰ সাহাবাসকল যিজনে কোনো এতিমক মোহাব্বত কৰিলে তেওঁ যেন মই নবীকে মোহাব্বত কৰিলে আল্লাহু আকবার আৰু যিজনে মই নবীক মোহাব্বত কৰিলে তেওঁ আল্লাহক ভাল পালে আল্লাহক মোহাব্বত কৰিলে যদি সেই এতিমক কোনো ব্যক্তি আঘাত দিয়ে তেওঁ মই নবীক আঘাত দিলে সেই এতিমক কষ্ট দিয়া মানে মই নবীক কষ্ট দিয়া আৰু মোক কষ্ট দিয়া মানে আল্লাহক কষ্ট দিয়া তাৰ জীৱন ধ্বংস হৈ যাব আল্লাহ রাব্বুল আলামিন কোরআনে কারিমত কয় ফাআম্মাল ইয়াতীমা ফালা তাকহার তোমালোকে এতিমৰ লগত দুৰ্ব্যৱহাৰ নকৰিবা তেওঁলোকক পাৰিলে সহায় কৰা এতিমৰ মূৰত যদি তুমি হাত ৰাখি দিয়া আল্লাহ রাব্বুল আলামিন তোমাৰ প্ৰতি ৰাজি খুশি হৈ যাব এতিমক কেতিয়াও কষ্ট দিব নালাগে এতিমৰ মাল কাঢ়ি ল'ব নালাগে তাৰ যেতিয়া লাঠি নাই তাৰ শক্তি যেতিয়া নাই হে এতিমৰ মাল আপুনি সহজ পায় তাৰ পৰা যদি কাঢ়ি আনি খাইছে আল্লাহ রাব্বুল আলামিন আপোনাৰ প্ৰতি নাৰাজ হৈ যাব আল্লাহৰ আৰশ কঁপি উঠে আপোনাৰ জীৱনত আল্লাহৰ গজব নামি আহে আপুনি হয়তো অনুভৱ নকৰে কোন ভুলৰ কাৰণে জীৱনত এইবোৰ শাস্তি হৈ আছে মই আগতে কৈছো আদল ইনসাফ ফকত হাশৰ পে মৌকুফ নেহি জিন্দগী খুদ গুনাহো কি সাজা দেতি হে মৃত্যুৰ পিছতেই যে সব হ'ব তেনেকুৱা কথা নহয় এই জীৱনত আমাৰ গুনাহৰ কাৰণে এই জীৱনতো কিছুমান শাস্তি আহে আমি হয়তো অনুভৱ নকৰো কিহৰ কাৰণে এইবোৰ হৈ আছে সেই কাৰণে সাৱধান জীৱনত কেতিয়াও কোনো এতিমক কষ্ট নিদিব এতিমক দুৰ্ব্যৱহাৰ নকৰিব পাৰিলে যিমান পাৰে এতিমক সহায় কৰিব 3 নম্বৰত যিজন ব্যক্তিক কষ্ট দিলে আল্লাহৰ আৰশ কঁপি উঠে আল্লাহ তাআলা নাৰাজ হৈ যায় জীৱনত অশান্তি নামে আহে সেইজন হৈছে মাজুৰ আদমি বিকলংগ মানুহ অন্ধ লুলা লেংৰা এনেকুৱা ব্যক্তিক জীৱনত কেতিয়াও আঘাত দিব নালাগে তেওঁলোকক কষ্ট দিব নালাগে কোনো অন্ধ ব্যক্তিক আপুনি পাৰিলে ৰাস্তা দেখুৱাই দিব লাগে তেওঁলোকক আগবঢ়াই দিব লাগে সহায় কৰিব লাগে এনেকুৱা বিকলংগ মানুহক যদি আপুনি আঘাত দিয়ে আল্লাহ তাআলা আপোনাৰ প্ৰতি নাৰাজ হৈ যায় আল্লাহৰ আৰশ কঁপি উঠে আল্লাহ ৰাব্বুল আলামিনে কয় হাদিসে কুদসিত আহিছে ইবগুনি ज़ुआफ़ाअकुम मुझे ज़ुआफ़ा में ढूंढो मुझे कमजोरों में ढूंढो আমি আল্লাহক ৰাজি খুশি কৰিবলৈ হলে দুৰ্বল ব্যক্তিসকলক আমি সহায় কৰিব লাগে দুৰ্বলক যদি আমি ভাল পাও মোহাব্বত কৰো আল্লাহ তাআলা আমাক ভাল পাব আমাৰ জীৱনত শান্তি আহিব যদি আমি দুৰ্বল মানুহক দুৰ্বল পাই আমি তেওঁলোকক কষ্ট দিছো অন্ধ লোলাক কষ্ট দিছো লেংগাৰাক আমি কষ্ট দিছো আল্লাহ তাআলা আমাৰ প্ৰতি নাৰাজ হৈ যায় আমি কোনো পগলা পালে তেওঁলোকক আমি সহায় কৰিব লাগে আমি কিবা খাদ্য বস্তু পাৰিলে দিব লাগে তেওঁলোকক আমি কষ্ট দিব নালাগে তেওঁলোকক কষ্ট দিলে আল্লাহ তাআলা নাৰাজ হৈ যায় 4 নম্বৰত যিজন ব্যক্তিক কষ্ট দিলে আল্লাহ তাআলাৰ আৰশ পৰ্যন্ত কঁপি উঠে আল্লাহ তাআলা নাৰাজ হৈ যায় হেয়া হৈছে পকা দাড়ি থকা মানুহ অৰ্থাৎ বৃদ্ধ মানুহক জীৱনত কেতিয়াও আপুনি কষ্ট নিদিব তেওঁলোকক সহায় কৰিব বৃদ্ধ মানুহক আপুনি যদি সহায় কৰে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে মান আকরামা শাবুন শাইখুন মিন আজলি সিন্নিহি ইল্লা কায়াযাল্লাহু ইনদা সিন্নিহি মাই ইকরিমুহু যিজন যুৱক কোনো এজন বৃদ্ধ ব্যক্তিক মাত্ৰ তেওঁতকৈ বয়সত ডাঙৰ হোৱাৰ কাৰণে সন্মান কৰিলে আল্লাহ ৰাব্বুল আলামিন সেইজন যুৱক যেতিয়া বৃদ্ধ হ'ব এনেকুৱা জোৱান সৃষ্টি কৰি দিব যিসকলে নেকি সেইজন ব্যক্তিক সন্মান কৰিব সুবহানাল্লাহ এজন ব্যক্তি হয়তো তেওঁ লিখা পঢ়া নাই আপুনি বহুত লিখা পঢ়া বহুত শিক্ষিত মানুহ কিন্তু সেইজন ব্যক্তি আপোনাতকৈ ডাঙৰ হয় বয়সত আপোনাতকৈ ডাঙৰ মাত্ৰ বয়সত আপোনাতকৈ ডাঙৰ হোৱাৰ কাৰণে আপুনি যদি তেওঁৰ বয়সৰ লিহাজ কৰি তেওঁৰ লগত কথা কয় আদব আৰু সন্মান ৰাখি কথা কয় যদি আপুনি তেওঁৰ লগত ভদ্ৰ ব্যৱহাৰ কৰে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব আৰু এদিন তো আপুনি বৃদ্ধ হ'ব আৰু আপুনি যেতিয়া বৃদ্ধ হ'ব তেতিয়া সেই সময়ৰ যুৱকসকলে আপোনাক সন্মান কৰিব যদি আপুনি কোনো বৃদ্ধ মানুহক অসন্মানি কৰে তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰে কিন্তু আপুনিও
এই দুনিয়াৰ নিজাম এনেকুৱা যে আপুনিও এনেকুৱা অসন্মানী হ'ব লাগিব, আপুনিও বেইজ্জতি হ'ব লাগিব, আপোনাকো কোনোবাই দুৰ্ব্যৱহাৰ কৰিব। সেইকাৰণে আমি যিসকল আমাতকৈ বয়সত এদিনৰ ডাঙৰ হয় তেওঁলোকক আমি সহায় কৰিব লাগে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মাল্লাম ইয়াৰহাম সগীৰানা ওয়ালাম ইউক্কিৰ কাবীৰানা ফালাইসা মিন্না। যিসকলে সৰুক মৰম নকৰিলে, ডাঙৰক সন্মান নকৰিলে, তেওঁলোক আমাৰ মাজৰ পৰা নহয়। নাউজুবিল্লাহ। যিসকলে ডাঙৰক সন্মান নকৰে, সৰুক মৰম নকৰে, তেওঁলোক আমাৰ মাজৰ পৰা নহয়, অৰ্থাৎ নবীৰ উম্মত নহয়। নাউজুবিল্লাহ। সেইকাৰণে আমি সৰুক মৰম কৰিব লাগে, ডাঙৰক সন্মান কৰিব লাগে। তেতিয়া আল্লাহ ৰাব্বুল আলামিন জীবনত শান্তি দান কৰে, জীবনৰ পেৰেশানি বালা মুসিবতবোৰ দূৰ হৈ যায়। আল্লাহ তাআলা সেই সকল বান্দা বান্দিৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় যিসকলে সৰুক মৰম কৰে, ডাঙৰক সন্মান কৰে। গতিকে জীৱনত কেতিয়াও পকা দাড়ি থকা বৃদ্ধ মানুহক জীৱনত কেতিয়াও আপুনি কষ্ট নিদিব, তেওঁলোকৰ মনত আপুনি আঘাত দি কথা নকব। 5 নম্বৰত যিজন ব্যক্তিক কষ্ট দিব নালাগে, আল্লাহ তাআলা নাৰাজ হৈ যায়, সেয়া হৈছে বেৱা মহিলা, বিধৱা মহিলাক আপুনি কষ্ট নিদিব। তেওঁলোকৰ হয়তো সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ ইনকাম কৰা কোনো মানুহ নাই, আপুনি যিমান পাৰে তেওঁলোকক সহায় কৰিব, তেওঁলোকক আঘাত নিদিব। যদি তেওঁলোকক আঘাত দিয়ে এনেই জীৱন দুখীয়া জীৱন হয়, আৰু যদি আপুনি আঘাত দি কথা কয়, দুৰ্ব্যৱহাৰ কৰে, আল্লাহ তাআলাৰ ওচৰত যেতিয়া সিজদাত পৰি কান্দি দিব, আপোনাৰ আঘাত পায়, তেন্তে আপোনাৰ জীৱন তছনছ হৈ যাব, বৰবাদ হৈ যাব। কাৰোবাক এনেকুৱা কষ্ট নিদিব যে তেওঁ আপোনাৰ কষ্ট পায়, সিজদাত পৰি আল্লাহৰ ওচৰত কান্দে। এনেকুৱা কষ্ট কাৰোবাক নিদিব যি কষ্ট পায় আল্লাহৰ ওচৰত হাত তুলি কোনোবাই কান্দি আছে। কাৰোবাক যদি এনেকুৱা কষ্ট দিয়ে, আপোনাৰ জীৱন বৰবাদ হৈ যাব। জীৱনৰ যিমান নেক আমল আছে, নামাজ, ৰোজা, সদকা, খায়ৰাত, হজ, যাকাত, সকলো আমল বৰবাদ হৈ যাব। কাৰণ আপুনি কাৰোবাক এনেকুৱা কষ্ট দিছে যাৰ কাৰণে তেওঁ আল্লাহৰ ওচৰত বিচাৰ দি আছে। কাৰণ তাৰ লাঠি নাই, জবাব তেওঁ আপোনাক দিয়া নাই, বা শক্তি নাই আপোনাৰ লগত জবাব দিবলৈ। যদি আপুনি কাৰোবাক এনেকুৱা আঘাত দিছে, বিশেষকৈ বেৱা মহিলা, দুৰ্বল সকলক যদি আপুনি কষ্ট দিছে, জীৱন বৰবাদ হৈ যাব। আদল ইনসাফ ফাকাত হাশৰ পে মৌকুফ নেহি, জিন্দগী খুদ গুনাহো কি সাজা দেতি হে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, বিশেষকৈ এই 5জন ব্যক্তিক জীৱনত কেতিয়াও কষ্ট নিদিব। যদি এই 5জন ব্যক্তিক কষ্ট দিয়ে, তেওঁলোকৰ অভিশাপ থাকে, ইহকাল বৰবাদ হৈ যাব, পৰকাল বৰবাদ হৈ যাব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই 5জন ব্যক্তিক সন্মান কৰাৰ তৌফিক দান কৰক, তেওঁলোকক খিদমত কৰাৰ তৌফিক দান কৰক, তেওঁলোকৰ অভিশাপৰ পৰা আমাক সকলোকে হেফাজত কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।